ফুলকবি মাছৰ জোল বনাবৰ কাৰণে ফুলকবি আলু ভাজি লৈছোঁ, জিঞ্জাৰ গাৰ্লিক পেষ্ট আমি এনেকৈ বনাই লৈছোঁ, তেল দিছোঁ, তেলটো গৰম হোৱাৰ পিছত আমি পাঁচফোৰণ দি দিলোঁ আৰু অলপমান জলকীয়া দি দিছোঁ সোৱাদৰ অনুসাৰ। তাৰপিছত আমি পিঁয়াজটো এড কৰিছোঁ, পিঁয়াজটো এড কৰাৰ পিছত আমি সেই জিঞ্জাৰ গাৰ্লিক পেষ্টটো ভালদৰে এড কৰি দিছোঁ যিমান লাগে আমাক। মিক্স কৰাৰ পিছত আমি এতিয়া এইবোৰ মছলাবোৰ অকণমান চব লৈ জিৰা, ধনিয়া, হালধি, লাল মিৰ্চ আৰু জালুকৰ গুড়ি ভালকৈ অকণমান পানী লৈ এটা পেষ্ট বনাম। পেষ্টটো তাৰপিছত আমি দি দিম। ভালকৈ মিক্স কৰি অকণমান নিমখ সোৱাদ অনুসাৰ মিক্স কৰি পেলাই ভাজা আলু আৰু ফুলকবিটো এনেদৰে এড কৰি দিম। তাৰপিছত ভালকৈ মিক্স কৰিব লাগিব, অকণমান হাই ফ্লেমত মিক্স কৰি ল'ব। তাৰপিছত আমি ভালকৈ তেল ওলোৱাৰ পিছত যিমান লাগে আমাক সিমান জোলটোৰ কাৰণে পানীটো এড কৰি দিম। পানী এড কৰাৰ পিছত যিমান লাগে সিমানটা পিচ আমাৰ মাছ, আমি মাছটো আগতেই ভাজি থৈ দিছিলোঁ, মাছৰ পিচবোৰ ভালদৰে লাহে লাহে এড কৰি দিম। সোৱাদৰ কাৰণে ধনিয়া লাষ্টত দি দিম। 10 মিনিট ভালদৰে উতলোৱাৰ পিছত টেষ্টটো অহাৰ পিছত তেলটো উঠি অহাৰ পিছত এয়া আমাৰ ফুলকবি মাছৰ জোল তৈয়াৰ।